हेलो एवरीवन मोर पुनर अन्य एटी भिडिओले आपनालोक सकलोके स्वागतम जनाइছো। आशा करो आपनालोके मोर भिडिओটো चाइ ভাল पाबो आरो ভাল लागिले आपनालोके लाइक करिबो। आमी एतिया घৰৰ পৰা ওলাই আহিलो মানে লখিমপুৰ যাম। মই মাৰ ঘৰৰ পৰা মানে আমি আহিলো আৰু বহুত দুখো লাগি আছে মনটো। কি কৰিব উপায় নাই, আহিবতো লাগিবই আৰু না। আৰু এতিয়া আমি ফেৰীত বহি আছো। ফেৰী ষ্টাৰ্ট হ'ব আৰু অলপ পিছতে। একেবাৰে টাইমতে পাই গৈছি। বেছি টাইম মানে ৰ'ব লগা হোৱা নাই আৰু ইমান গৰম নহয় আজি। আৰু আমি একেবাৰে ফ্ৰণ্টতে মানে বহিলো, সেইকাৰণে ৰ'দটো পুৰা মুখতে পৰিছে। এয়া দেখিছেনে গাড়ীবোৰ চব উঠাই লৈছে আৰু ফেৰীখন বহুত ডাঙৰ হয়। এখন ফেৰীত যাবলৈ ভাল মানে আৰাম হয় আৰু আজি বহুত ৰ'দ দিছে কিন্তু দেই। আৰু এতিয়া ষ্টাৰ্ট হ'ব লাহে লাহে অলপ টাইম। তাকে আপোনালোকক দেখাইছোঁ কিমান ধুনীয়া লাগিছে দেখিবলৈ। গৰমো বহুত। আৰু এয়া আমি বহিলোঁ, ফেৰী ষ্টাৰ্ট হ'ল আৰু এতিয়া আমি গৈ থাকিম লাহে লাহে আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে। আমি যোৰহাট যাওঁতে প্ৰাইভেট ফেৰীত গৈছিলোঁ আৰু এতিয়া আমি আহোঁতে চৰকাৰী ফেৰী পালোঁ। ডিফাৰেঞ্চটো এইটোৱে, চৰকাৰী ফেৰীখন মানে আহল বহল পূৰা ডাঙৰ আৰু প্ৰাইভেট ফেৰীখন মানে সৰু আৰু কিন্তু মানে পইচাটো সমানেই যায় আৰু দুইখনতে। সেইকাৰণে এইখনত আৰু অলপ আৰাম আৰু কিন্তু আমি কি হ'ল ফ্ৰণ্টতে বহিলোঁ যে সেইকাৰণে পূৰা ৰ'দটো মুখতে পৰিছে, সেইকাৰণে অলপ কষ্ট হ'ল। আৰু এতিয়া আমি আৰু এখন ফেৰীত উঠিব লাগিব যে সেইকাৰণে ৰৈ আছোঁহি। কথাটো কি হ'ল মানে আমি আহি পাইছোঁহি যেতিয়া ঘাট আৰু তেতিয়া পোৱাৰ লগে লগে মানে এখন ফেৰী ষ্টাৰ্ট হ'লেই। যদি আমি আৰু অকণমান 2 মিনিটমান আগত যদি পাই গ'লোহেঁতেন নহয় মানে সোনকালে গুচি যাব পাৰিলোঁহেঁতেন। এতিয়া কিন্তু বহুত দেৰি ৰ'ব লাগিব, মানে 5:30 বজাতহে হেনো ফেৰীখন যাব, সেইকাৰণে আমি বহুত দেৰি ৰ'ব লাগিব। তাকে এতিয়া এনেও ভাগৰ লাগিছে, ৰ'দত ইফালে কেনেকুৱা লাগিছে আৰু এতিয়া ৰৈ ৰৈ আৰু আমনি লাগি গৈছে। কেতিয়াকৈ ঘৰ পাওঁ লাগি গৈছে, মানে বিচনাখনত কেতিয়া শুবলৈ পাওঁ, কেতিয়া ভাগৰ মাৰিবলৈ পাওঁ মানে তেনেকুৱা লাগি আছে। যিও মানে চাগে গৰমত কেনেকুৱা লাগিছে আৰু তাইও কষ্ট পাইছে, বহুত গৰম যে। আৰু গৰমত সঁচাকৈ ক'তো ফুৰিবলৈ যাবলৈ মন নাযায় আৰু দেই। ঘৰলৈতো এতিয়া যাবলৈতো হেঁপাহটো থাকেই ন, সেইকাৰণে ঘৰলৈ গ'লোঁ আৰু কিন্তু গৰমত আৰু নাযাওঁ আৰু দেই এনেকৈ ক'তো। আনটো একো নহয়, সৰু কেঁচুৱা থাকিলে মানে বহুত কষ্ট পায় মানে তাহাঁতি। আৰু এই উৎপাত দেখিছেনে? যিওক আইতাকৰ ওচৰত দি দিলোঁ, তাই অকণমান এইফালে লৈ গৈছে মানে ফুৰাবলৈ ওচৰতে আৰু মই অকণমান অকলে আৰামত বহি লৈছোঁ আৰু ভাগৰ লাগিছে বহুত। এই আইতাকৰ লগত ফুৰি আহিছে, ক'ৰবাত ফুৰাবলৈ নিছিলে হ'বলা। এই অলপ দূৰলৈ মানে আমনি লাগিছে তাইৰো। চবৰে মানে গাবোৰ কিবা লাগিছে আৰু গৰমত গাটো ধুই পূৰা বিচনাত মানে পৰি দিলেহে ভাল লাগিব। আৰু এয়া আমাৰ গাড়ীখন ভৰাইছে, মানে উঠাইছে আৰু ফেৰীত। এতিয়া ষ্টাৰ্ট হ'ব মানে যাম আৰু বেছি টাইম নালাগে ৰৈ থাকিব। এইখন ফেৰীত মানে বেছি টাইম নালাগে, খুব বেছি আধা ঘণ্টা লাগে আৰু উঠিলে আৰু পামেই আৰু ঘৰ। কিমান ধুনীয়া লাগিছে দেখিবলৈ। আচলতে ভিডিঅ' ক্লিপটো মই লোৱা নাছিলোঁ, আমাৰ এওঁ লৈছিলে, মানে ফেৰীৰ ওপৰৰ পৰা উঠি লৈছিলে, সেইকাৰণে মই ল'ব কৈছিলোঁ মানে। আৰু এয়া দেখিছেনে যিও ঘৰত আহি কেনেকৈ ভাগৰ জুগৰে পৰি দিছেহি বিচনাত। আৰু ৰাতিয়ে এতিয়া শুব লাগে, টোপনি ধৰিছে, তাই এইবোৰ ধেমালি কৰি আছে। মই ইমান টোপনি লাগিছে নহয়, তাই এনেকুৱা কৰি আছে দেখিছেনে। তাইও ভাল পাইছে মানে মুকলিকৈ, তাইকো ৰাতি হ'লেও মানে আজি গা ধুৱাই দিলোঁ আৰু গৰমত গাবোৰ কিবা কিবা লাগিছে ন, বালি চালি লাগি আছে, সেইকাৰণে তাই ভাল পাব বুলিয়ে গাটো ধুৱাই দিলোঁ আৰু। উৎপাত দেখিছেনে, তাই মানে মনটো চাগে ভাল লাগি গৈছে আৰু ইমান দূৰৰ পৰা মানে একদম গৰম উঠি আহিছে ন, এতিয়া অকণমান গা চা ধুৱাই দিলেও মুকলি পাইছে, সেইকাৰণে তাই পূৰা ফূৰ্তি লাগিছে আৰু। ঘৰলৈ মনতো পৰি আছে, বেছিকৈ মনত পৰি থাকিলে বেছিকৈ বেয়াও লাগে, সেইকাৰণে বেছি মনত পেলাই নাথাকোঁ। আৰু আহিবৰ সময়ত বৰ দুখ লাগে, আকৌ যাওঁতে বহুত ভাল লাগে, কিন্তু ঘৰৰ পৰা যেতিয়া অহা হয় তেতিয়া বহুত দুখ লাগে। কি কৰিব উপায় নাই আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে প্লিজ লাইক কৰিব।